কেতিয়াবা কিছুমান লেখাই মনটো জোকাৰি যায় নহয় জানো, কিবা ভাল লগাই দিয়ে। গতিকে আৰম্ভণিতে নমস্কাৰ জনাই অন্য এটা ভিডিঅ' আজি লৈ আহিছোঁ। সেইটো হ'ল এটা লেখা কেন্দ্ৰ কৰি গ্ৰন্থ সুবাসত এটা মানে পোষ্ট এটা পালোঁ যে বাহিৰা বহী, আপোনাৰ বাহিৰা বহী আছিলনে? আজিকালি ল'ৰা ছোৱালীৰ অৱশ্যে বাহিৰা বহী নহয়, ইংলিছ মিডিয়ামৰবিলাকৰ কি হয় এক্সট্ৰা কপি, কিন্তু আমাৰ দিনত বাহিৰা বহীটো আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ। আপোনাৰ বাহিৰা বহী আছিলনে? আৰু মানে প্ৰত্যেক বিষয়েৰে এটা এটা বহী থাকে আৰু তাৰ উপৰি এটা থাকে বাহিৰা বহী। বাহিৰা বহী মোৰ এতিয়াও ৩-৪টা, আপোনাৰ মোৰ ঘৰতো আৰু মোৰ দোকানতো। এই বাহিৰা বহীটোত আপোনাৰ কি নাই, সমস্ত মানে আপোনাৰ কাৰ ফোন নম্বৰ, কাৰ পৰা কেতিয়া কি ভাল লগা কথা জানিছিলোঁ, কোনে কোনটো কথা ক'লে, কোৱা কাৰণে মোৰ ভাল লাগিল, এই ধৰণৰ গোটেই কথাই বাহিৰা বহীটোত আছে। কোনোবাই নিমন্ত্ৰণ দিলেও বাহিৰা বহীটোতে টুকি থৈ দিছোঁ। তেনেকুৱা বাহিৰা বহীটোত নথকা কথা নাই। আৰু স্কুলীয়া দিনতো বাহিৰা বহীৰ যিটো মানে গুৰুত্ব সেইটো অপৰিসীম। ক্লাছত ছাৰহঁতে দি থৈ যোৱা নোটৰ উপৰিও বাহিৰা বহীটোত লৈ লেজাৰ টাইমত আমি কেতিয়াবা বাহিৰা বহীটোতে চোৰ পুলিচ খেলিছিলোঁ। তাৰ পৰা এটা পেজ ফালি কোনোবাই বহি আনিব পহৰাজনকো দি দিছিলোঁ। কেতিয়াবা ঘপককৈ ফালি দিয়াৰ ফলত যিটোত আমি বেজীৰে আমি দিষ্টা পাত কিনি বেজীৰে চিলাই বাহিৰা বহী বনাইছিলোঁ। এতিয়াৰ নিচিনা মানে এনেকৈ বহী কিনিব, এতিয়া যে দোকানত গ'লোঁ এটা বহী দিয়ক বুলি কিনি লৈ আহিলোঁ। আচলতে আমাৰ দিনত আমাৰ সময়ত কি আছিল, দিষ্টা পাত আছিল। সেই দিষ্টা পাত আনো, জাপি বেজীৰে চিলাই কৰি বহী বনাওঁ। আৰু কেতিয়াবা সেই বহী যদি এটা টানি দিলোঁ, এইফালৰ পেজটো ফালি গ'ল, তাত হয়তো এটা গুৰুত্বপূৰ্ণ কথাও আছিল বা ছাৰে দিয়া ধুনীয়া নোট এটাও আছিল। তেনেকুৱা কথাও মিছ কৰিছোঁ। আৰু কেতিয়াবা ঘপককৈ সেই বাহিৰা বহীটোতে কাৰোবাক এটা খবৰ দিব লগা হ'ল, তাত লিখি কাগজ টুকুৰা দি দিলোঁ। আৰু এনেকুৱা ধৰণৰ বহুত নষ্টালজিক কথা এটা বাহিৰা বহীৰ সৈতে সম্পৃক্ত হৈ আছে। স্কুলীয়া দিনত বাহিৰা বহী বুলি ক'লে বহুতৰ মনত আজিও এটা নতুন কথা এটাই মন প্ৰাণ সজীৱ কৰি তোলে। স্কুলীয়া জীৱনতে সাধাৰণতে মানুহে কবিতা, গল্প, প্ৰবন্ধ, নাটক আদি লেখাৰ আৰম্ভ কৰে। আৰম্ভণি প্ৰক্ৰিয়া, গীত লিখা আৰম্ভণি প্ৰক্ৰিয়া, গুণগুণাই থকা গীতৰ কলিটো বাহিৰা বহীটোতে লিখি থৈ যোৱা। মনলৈ প্ৰথম যৌৱনৰ যেতিয়া কবিতা লগা দিনবিলাকৰ কিবা এটা ভাল লগা অনুভৱ আহিলে বাহিৰা বহীটোতে লিখি থোৱা হয়। আৰু মানুহৰ প্ৰথম কবিতা লিখাৰ প্ৰক্ৰিয়াটো বাহিৰা বহীতে আৰম্ভ হয়। ময়ো বাহিৰা বহীটোতে প্ৰথম ক্লাছ 7ত কবিতা এটা লিখিছিলোঁ, বাহিৰা বহীটোতে লিখিছিলোঁ। বিদায় বেলাত আছিল কবিতাটোৰ নাম। পবিত্ৰ দিনত আজি বিদায় মাগি সেই বন্ধু বান্ধৱী, এনেকুৱা ধৰণৰ কবিতা এটা মই ক্লাছ 9ত লিখিছিলোঁ বাহিৰা বহীত। মনত আছে বহুত কথা। বাহিৰা বহীত মই প্ৰথম নাটক এখন লিখিছিলোঁ, একাংকিকা নাটক এখন, মাহীয়াৰী চকুলো, বাহিৰা বহীত। মানে বাহিৰা বহীটো আমাৰ জীৱনৰ কাৰণে এটা অমূল্য সম্পদ আছে। আৰু সেই বাহিৰা বহীটো মোৰ আজিও আছে। সেইটো বাহিৰা বহী নাই, কিন্তু এটা বাহিৰা বহী অনবৰতে মোৰ লগত থাকে। সেয়া মই ঘৰত থাকিলেই হওক বা মই দোকানত থাকিলেই হওক। ঘৰত থকা সময়খিনিতো যদি কিতাপ এখন পঢ়িছোঁ, তাত যদি কিবা এটা বাক্য ভাল লাগিছে, বাহিৰা বহীটোতে মই টুকি থৈ দিছোঁ। যদি এটা ভিডিঅ' কৰিম বুলি ভাবিছোঁ, মনত কি ভিডিঅ' কৰিম সেই বিষয়খিনিও মই বাহিৰা বহীটোতে লিখি থৈ দিছোঁ। এটা বাহিৰা বহীও সৰু মানে ল'ৰাহঁতে নিজৰ কাৰণে অনা বহীৰ পৰা তাহাঁতে 2টা পৃষ্ঠা লিখিলে, সেই বহীটোকে মই নিজৰ বাহিৰা বহী হিচাপে কৰি ল'লোঁ। আৰু এটা মাহ এটা বাহিৰা বহীৰে ধুনীয়াকৈ মোৰ চলি যায়। ভাল লগা, বেয়া লগা, কোনোবাই মতা, কোনোবাই নামতা, কোনোবাই কোৱা, আনকি কাৰোবাক কিবা এটা সকামক নিমন্ত্ৰণ দিব লাগিলেও কাক মাতিম বুলি বাহিৰা বহীটোতে লিখি যাওঁ। গতিকে বাহিৰা বহীটোৰ গুৰুত্ব সেই স্কুলীয়া দিনৰ পৰা আজিলৈকে সঁচাই হৃদয়ত সাজ বহুৱাই থৈ যোৱা এটা শব্দ বাহিৰা বহী। গ্ৰন্থ সুবাসত যেতিয়া
এই আপোনাৰ বাহিৰা বহি আছিল নে বুলি প্ৰশ্ন এটা শুনিছিলোঁ। তেতিয়াই মনত মানে এই কথাখিনিয়ে জুমুৰি ধৰিছিল আৰু মই ভাবিছিলোঁ যে মই ভিডিঅ' এটা কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কেতিয়াবা কিছুমান কথা কৈ ভাল লাগে যদি শ্ৰোতা থাকে। আপোনালোকৰ নাথাকিলেও দুজন শ্ৰোতাটো আছে যিয়ে অন্তৰ ভৰি বাহিৰা বহীৰ কথাখিনি শুনি ভাল পাব। সেইকাৰণে ভিডিঅ'টো কৰিছোঁ, শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ মনৰ কথাখিনি, ভাল লগা কথাখিনি কৈ ভাল লাগে আৰু বিশেষকৈ ভাল পোৱা মানুহৰ আগত কৈ আৰু ভাল লাগে। গতিকে ভিডিঅ'টো ইমানখিনিয়ে। কমেণ্ট কৰিব আপোনালোকৰ বাহিৰা বহী আছিল নে, বাহিৰা বহীটো কিদৰে ব্যৱহাৰ কৰিছিল। কুশলে থাকিব।